যদি এক্স আৰ্মি মানুহ আছে বা যিখিনি বৰ্তমান তেওঁলোকে হেৰিত আছে ডিউটিত আছে তেওঁলোকৰ যদি ইয়াত পৰিবাৰ কোনোবাই আছে যদি তেওঁলোকক আমি ইয়াত সহায় সহযোগিতা আগবঢ়াব লাগে। তেওঁলোকে যদি কিবা বিপদত পৰিছে সেই তেনেধৰণে তেওঁলোকক আমি মনোবল বঢ়াব লাগে আৰু তেওঁলোকৰ লগত আমি সদায় আছো আৰু তেওঁলোকৰ নিশ্চিত অকল তেওঁলোকে বুলি নাভাবিব ভাৰতৰ গোটেইখিনি যিমানখিনি আমি ভাষা ধৰ্ম সকলো ৰাইজে আমি আছো আৰু শেষ বিন্দুলৈকে আমি তেজৰ শেষ বিন্দুলৈকে আমি ভাৰতবৰ্ষৰ কাৰণে আমি যুঁজি যাম বুলি আমি আজি এই তিৰংগা পত্ৰটোত আমি সংকল্প লৈছোঁ। গতিকে আপোনালোকলৈ আজি এই বিভিন্ন কামৰ ব্যস্ততা মাজত দেশৰ প্ৰতি আপোনালোকে ভক্তিমূলক ভাৱ দেখাই আহি ইয়াত তিৰংগা এটা যোগাযোগ কৰিলে তাৰ কাৰণে আপোনালোকে নথৈ ধন্যবাদ দি মোৰ সমূহ বক্তব্য কামনা জয়। ভাৰত মাতা কি জয়। আজি তিৰংগা যাত্ৰাত সমবেত হোৱা আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠসকল, আই মাতৃসকল, ভাৰতৰ সেনাই পাকিস্তানৰ বিৰুদ্ধে যি বীৰতা দেখুৱালে তাৰ বাবে আমি সেনাক সকলোৱে আজি চেলুট কৰিছোঁ, ধন্যবাদ কৰিছোঁ আৰু আশা কৰিছোঁ যে ভৱিষ্যতেও তেখেতসকলৰ ওপৰত আমাৰ যি আস্থা আছে সেই আস্থা আমাৰ সদায় থাকিব। লগতে ভাৰতৰ সেনাৰ লগত আমি সকলোৱে সদায় আৰু আছো বুলি আজি আপোনালোক হয় বক্তব্য ধন্যবাদ। আমাৰ মাজত আছে ভাৰতীয় সেনা যি অৱসৰপ্ৰাপ্ত তেখেতসকলে জয় হিন্দ। আজি এই যে হিন্দু